ইয়াত দুটা সমান্তৰাল ৰেখা আছে, এই ৰেখাটোৰ নাম কি দিছে এন, ইয়াৰ নাম কি দিছে এন, আৰু এইটো কি ইয়াৰ মাজত এটা তিৰ্যক ৰেখা পাৰ হৈছে নে, আৰু এই ৰেখাবোৰে কোণ সৃষ্টি কৰিছে, এইটো আৰ কোণ সৃষ্টি কৰিছে, পি কোণ সৃষ্টি কৰিছে, কিউ কোণ, টি কোণ, এছ কোণ। আমাক প্ৰশ্ন সুধিছে কি অনুৰূপ কোণ যোৰ হব, এইটো অনুৰূপ কোণ কোন দুটা হব, এতিয়া অনুৰূপ কোণ আমি কাক কম, এতিয়া এই কোণটো কম নে এইটোক নে এইটোক নে এইটোক নে এইটোক, কোনটো আমি কোনটো কোণক অনুৰূপ কোণ কম। আমি আগতে পাইছো, তহঁতক কৈছো যে কি শুন, যদি দুডাল ৰেখা সমান্তৰাল থাকে হয় নাই, দুডাল ৰেখা সমান্তৰাল থাকে তেনে তাৰ এটা কি হল, এই সমান্তৰালৰ বাহিৰত থকা কোণটো কি কোণ বুলি কয়, বহী কোণ, আৰু ভিতৰত থকা কোণটো কি কোণ কয়, অন্তঃকোণ। সেইকাৰণে যদি এই দুটা তিৰ্যক ৰেখা হয় নাই, এই তিৰ্যক ৰেখাৰ একফালে থকা এটা বহী কোণ আৰু এটা অন্তঃকোণক দুটাক একেলগে কি কোণ বুলি কয়, অনুৰূপ কোণ বুলি কয়। গতিকে এই কোণটো আৰ কোণটো আৰু এই টি কোণটো এটা কি কোণ হয়, অনুৰূপ কোণ। গতিকে আমাৰ অপচন ক'ত দিছে, আৰ আৰু টি, ডি নম্বৰ দিছে। এটা অপচন হ'ব কি ডি, অপচন কি হ'ব, অপচন হ'ব কোণ ডি হ'ব। এতিয়া অনুৰূপ কোণ কাকৈ বুজি পালি নহয়, দুডাল সমান্তৰাল ৰেখাৰ মাজত যদি এডাল তিৰ্যক ৰেখা পাৰ হ'ব, কটাকটি কৰিব হয় নাই, আৰু এই তিৰ্যক ৰেখাৰ একফালে থাকিব কি কোণ থাকিব, এটা অন্তঃকোণ আৰু এটা বহী কোণ, এই দুটাক কি কোণ বুলি কোৱা হয়, অনুৰূপ কোণ বুলি কোৱা হয়। গতিকে ইয়াৰ অনুৰূপ কোণ কোনটো আছিলে, আৰ আৰু টি। সেইকাৰণে আমি অপচন কিমান পালো, ডি নম্বৰ, ডি পালো আৰ আৰু টি। এনেকৈ এমচিকিউ